দুটা পৰ্যায়ত 10খন আসনৰ নিৰ্বাচন হৈ গ'ল। 9খন আসনত আমি নিশ্চিতভাৱে জিকিম। এখন আসনত আমাৰ কংগ্ৰেছ আৰু UDFৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। বাকি 4খন আসন থাকি যাব। গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু ধুবুৰী। প্ৰচাৰ কাৰ্য তৃতীয় পৰ্যায়ৰ আৰম্ভণি হৈছে। যোৱাকালিও মই গুৱাহাটী লোকসভা সমষ্টিত মিটিং কৰিছিলোঁ, আজিও কৰিছোঁ। অহাকালি মোৰ কোকৰাঝাৰত মিটিং আছে। লাহে লাহে প্ৰচাৰ অভিযান আগবাঢ়ি গ'লে তৃতীয় পৰ্যায়ৰ উমান আমি লগাব পাৰিম। তথাপিতো 4টা সিটৰ 3টা সিটততো আমি জিকিমেই, তাত কোনো সন্দেহ নাই। স্যাৰ প্ৰথমতে আপুনি 11.5 কৈছিলে, পিছত আপুনি 12। এতিয়া আমি সেইটোকে মই কৈছোঁ যে 9টা আমি জিকিলোঁ আৰু 3টা আমিতো জিকিমই। গতিকে 9-3 12 হ'লেই। এতিয়া 12.5 হৈ আছে, কাৰণ এটা সিটত প্ৰতিদ্বন্দ্বিতা আছে। কংগ্ৰেছ স্যাৰ খুব কনফিডেণ্ট, যোৰহাট জিকিব, কৰিমগঞ্জ জিকিব। যোনেই খেলা খেলে, স্কুলত যোনে পৰীক্ষা দিয়ে, সকলোৱেতো পাছ কৰিম বুলিয়ে পৰীক্ষা দিয়ে। গতিকে মই যেনেকৈ কনফিডেণ্ট আছোঁ, ডেফিনেটলি কংগ্ৰেছো কনফিডেণ্ট থাকিব পাৰে। কিন্তু কোনোবা জেগাত কংগ্ৰেছে কৈছে জানো আমি 11খন জিকিম বুলি? কংগ্ৰেছে ইখন আসনৰ কথা ক'ব, সিখনৰ আসনৰ কথা ক'ব। কিন্তু আমাক সুধিলে আমি ডাইৰেক্টলি কৈ দিওঁ যে 11-12খন জিকিম। তাতেই পাৰ্থক্যটো আপোনালোকে চাব পাৰিব। স্যাৰ আপুনি প্ৰথমে 9খনত বুলি কৈছে, 10খনৰ এখন যিখন অসুবিধা, নামটো মই ক'ব খোজা নাই। আমাৰ কাৰ্যকৰ্তাসকলে দুখ পাব নহয় যে মুখ্যমন্ত্ৰী আমাক হাৰিব বুলি ক'লে। গতিকে আসনখনৰ নাম কোৱাটো উচিত নহয়। স্যাৰ আপোনালোকৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ মন্তব্যৰ পিছত আপুনি কিবাকে চাওক, কোনো বিজেপি দলৰ কোনোবা নেতাই ইলেকশ্যনৰ আগদিনাখন বা আগমুহূৰ্তত যদি দলৰ ক্ষতি হোৱা মন্তব্য দিয়ে, তেতিয়াহ'লে তেওঁ হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰা নাই, ডাইৰেক্টলি প্ৰধানমন্ত্ৰী মোদীক বিৰোধিতা কৰিছে। কাৰণ এই ইলেকশ্যন হিমন্ত বিশ্বৰ ইলেকশ্যন নহয়, এইটো মোদীৰ ইলেকশ্যন। আমি মোদীজীৰ কাৰণেই ইয়াত কৰি ফুৰিছোঁ। গতিকে পুৰণা নতুন ইয়াত কোনো নাই। ময়ো 10 বছৰ ঘাম দিলোঁ বিজেপিৰ কাৰণে। সেইকাৰণে এতিয়া ইয়াত নতুন পুৰণা বুলি ইয়াতে এইবিলাক কথা কৈ লাভ নাই। 10 বছৰ মানে জীৱনৰ এটা বহুত ডাঙৰ যুগ বুলি কয়। গতিকে এতিয়া এইবিলাক নতুন পুৰণা আমি বিজেপিত নামানো। বিজেপিত আজি অহাজনকো আমি সমান মৰ্যাদা দিওঁ, পুৰণাজনকো সমান মৰ্যাদা দিওঁ। গতিকে এইবিলাক কথা যোনে কৰি থাকে, কৰি ভাল পায়, তেনেকুৱাৰ ওপৰত এই ইলেকশ্যনৰ পিছতে দলে ব্যৱস্থা ল'ব। মই ইমান চাওক, ধুবুৰীত আমি প্ৰতিদ্বন্দ্বিতা হওক, প্ৰতিদ্বন্দ্বিতাত যাওঁ। মই এদিনো কেম্পেইনত যোৱা নাই। কেম্পেইনত যোৱাৰ পিছত ধুবুৰীৰ পৰিৱেশ আপোনালোকক ক'ব পাৰিম। নেদেখাকৈ কথা কোৱা ভাল নহয়। আৰে কিয় নহয়, মোৰ 10খন মিটিং আছে ধুবুৰীত। মোৰ 10খন মিটিং আছে ধুবুৰীত। মই মুখ্যমন্ত্ৰী হয়, আগতে মুখ্যমন্ত্ৰী নাথাকোঁতে কোনোবা জেগাত নোযোৱা বেলেগ কথা। যিহেতু মই মুখ্যমন্ত্ৰী, মই সকলো জেগাত যাবই লাগিব। নহ'লে এনেকুৱা লাগিব যেন এইখিনি অসমৰ নহয়, এইখিনি আমি স্বাধীন কৰি দিছোঁ। মোক কোনোবাই সুধি আছে অমুকত কিয় গৈছে, তমুকত কিয় গৈছে। মই মুখ্যমন্ত্ৰী হয়, মই শদিয়াৰ পৰা ধুবুৰীলৈ যাব লাগিব। নহ'লে মানুহে ভাবিব যে আমাক স্বাধীনতা দি দিছে। গতিকে মইতো সকলোতে যাব লাগিব। ধৰ্মীয় সংখ্যালঘু ভোটাৰক লৈ পেলাই আপোনাৰ এটা এইবাৰতো চেঞ্জ হৈছে নেকি বিজেপি? ইয়াত পলিচিৰ কোনো কথা নাই। আমি ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰি আছোঁ। আমাৰ চৰকাৰখনে আটাইতকৈ বেছি ধৰ্মীয় সংখ্যালঘুৰ কাৰণে কাম কৰি আছে, যে তালাক হ'ব নালাগে, বাল্য বিবাহ হ'ব নালাগে। গতিকে মোৰ ষ্টেণ্ড মই ক'তো চেঞ্জ কৰা নাই। কিন্তু ধৰ্মীয় সংখ্যালঘু ৰাইজে বুজি পাইছে যে মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা কৈ আছে, এইটো আমাৰ ভালৰ কাৰণে কৈ আছে। ইমান দিনে তেওঁলোকে বুজি পোৱা নাছিল, এতিয়া তেওঁলোকে বুজি পাইছে, আমাৰ মিটিঙত আহিছে। ভোট পাব স্যাৰ ধৰ্মীয় লংঘন? ভোটৰ কথা পিছত। ভোট হয়তো এইবাৰ যিমান পাব লাগে ইমান নাপাম, লাহে লাহে পাম। ভোটৰ কাৰণেতো আমাৰ দৌৰা দৌৰি একো নাই। কিন্তু আমাৰ কথাখিনি যে শুনি মিটিঙত আহিছে, মিটিঙত অহাৰ লগে লগে মই পঢ়া শুনাৰ কথা কৈছোঁ, কলেজত এডমিশ্যনৰ কথা কৈছোঁ। ইয়াততো মই কংগ্ৰেছক এটাও গালি পৰা নাই। মই মিটিঙত এডুকেশ্যনৰ মেছেজ দিছোঁ, চেগুন গছ ৰুব কৈছোঁ, শাল গছ ৰুব কৈছোঁ, বগা চন্দনৰ পুলি ৰুব কৈছোঁ। এইবিলাক কথা শুনিলেতো ধৰ্মীয় সংখ্যালঘু ৰাইজৰোতো উপকাৰ হ'ব। গতিকে ইয়াত মই কি কৈছোঁ যে ছোৱালীক কলেজত পঢ়াব। এইটো মই অকল হিন্দুৰ কাৰণেতো কোৱা নাই, মুছলমানৰ কাৰণেও কৈছোঁ। ঘৰত 10,000 টকাটো পোৱাৰ পিছত লাখপতি বাইদেউৰ চেগুন গছৰ পুলি ৰ'ব, পইচাটো অবাবত খৰচ কৰি নিদিব। সেইটো কথাটো হিন্দুৰ কাৰণেও মুছলমানৰ কাৰণেও। গতিকে মোৰ কথা
মোৰ কথাবোৰ যে ৰাজনৈতিক কোনোবা দলক গালি গালাজ কৰা মিটিং নহয়। আপোনালোকে আহিলে সোধে মোক ভূপেন বৰা এনেকৈ কৈছে, তমুকে এনেকৈ কৈছে, তমুকে তেনেকৈ কৈছে। মইতো এজনৰো নাম লোৱা নাই মিটিঙত, মইতো কাৰো নামেই নলওঁ, ৰাহুল গান্ধীৰো নাম নলওঁ। কাৰণ মোৰ কাম মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনক ৰাস্তা দেখুওৱা। মই গোটেই ইলেকশ্যন কেম্পেইনটোত ৰাজ্যৰ জনসাধাৰণক ৰাস্তা দেখুওৱাৰ কামত লাগি আছোঁ। আনকি মই ৰাহুল গান্ধীৰো নাম লোৱা নাই। ইমান দেৰি পলাশবাৰীত ভাষণ দিলোঁ, ৰাহুল গান্ধীৰ নাম লৈছোঁ নেকি? আপোনালোকেহে কেমেৰাটো দেখিলে কৈ থাকে অমুকে অমুক কৈছে, তমুকে তমুক কৈছে। কিন্তু মোৰ কথা যদি আপোনালোকে বেলেগ পাৰ্টিক সুধিব, মুখ্যমন্ত্ৰীয়ে বগা চন্দন ৰুব কৈছে, মুখ্যমন্ত্ৰীয়ে ছোৱালীজনীক পঢ়োৱাৰ কথা কৈছে। তেতিয়া মইতো মিটিঙত ভাল ভাল কথা কৈ আছোঁ। যাৰ কনফিডেন্স নাই সি বেয়া কথা কৈ আছে, যাৰ কনফিডেন্স আছে সি ভাল কথা কৈ আছে, ইমানেই। গৃহমন্ত্ৰী ৰোড শ্ব' হ'ব গুৱাহাটীত তেখেত আহিব 29 তাৰিখে। আৰু কোনোবা আহিব নেকি? এইটো লাষ্ট মেগা মিটিং। গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত এটা ৰোড শ্ব' কৰিব, তাৰ পিছত আৰু আমাৰ কোনো নেতা নাহে। প্ৰিয়ংকা গান্ধীও আহি আছে ধুবুৰীত, আহিব লাগে। ইয়াত অহাত কি আপত্তি? ইয়াতো অসমতো যোন আহে আমি তাকেই নিৰাপত্তা দিওঁ, ভাল কৰি উভতাই পঠাওঁ। ইয়াততো আৰু কোনো এটা প্ৰিয়ংকা গান্ধীলৈ মোৰতো কোনো, মইতো নাভাবোঁ যে বহুত গ্লেমাৰাছ, তাকে লৈ কিবা চিন্তা কৰিব লাগে। আপোনালোকে ভাল পায়, আপোনালোকে সোধে, মই নুসুধোঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institution.